নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত হৈছিলোঁ চৰাইদেউ জিলা মামৰ সমষ্টিৰ আমাৰ কৈলাদেৱী গাঁৱত। আমাৰ আইতাগৰাকী প্ৰায় 101 বছৰ। তেখেতে 101 বছৰ হোৱাৰ আইতাগৰাকী শৰাই দাঁতত পুনৰ দাঁত ওলাইছে। সেইটো এটা বিশেষত্ব। আইতাৰ জন্ম গাঁও নেপালত আছিল, বিবাহতে আমাৰ এই জেগালৈ আহিল। আইতাৰ প্ৰায় 5জন পুত্ৰ, এগৰাকী জীয়াৰী। মই আইতাৰ ওচৰলৈ আহিলোঁ, যিহেতু আমি জীৱনত শুনা নাই এইটো বয়সত দাঁত কাৰোবাৰ ওলাইছে বুলি। প্ৰথম আইতা শুনিছোঁ। আইতাৰ সুখমায়া ৰাণা আইতাৰ নাম। আইতাৰ পুতৌ আছে, তেখেতৰ বিষয়ে আইতাই কিছু কওক। আপুনি কওকচোন আপোনাৰ মাৰ বিষয়ে। আইতা আজি মানে 101 বছৰ হ'ল। হয় আজি মানে এনেকৈ চলা ফুৰা চব ঠিকে আছে, হয় খাব পাৰে, হয় আনন্দকৈ খায়। হয় আৰু কাণে নুশুনে, খালি কাণে চকুৱে নুশুনে, নেদেখে। মই চকুৱে নেদেখে। হয়, বাকী চব ঠিকে আছে। চব ঠিক আইতাৰ দাঁতৰ সংক্ৰান্ত কওকচোন, যিহেতু আমি দাঁতৰ কাৰণে আহিলোঁ। দাঁতটো সৰাৰ পাছত আজি 101 বছৰ পাছত পুনৰ দাঁত ওলাইছে, নহয় জানো? পুনৰ দাঁত ওলাইছে। এইটোতো আমাৰ জীৱনত ক'তো শুনা নাই, আপুনিও নিশ্চয় শুনা নাই। শুনা নাই। এইটো নিশ্চয় ভাল কথা আমাৰ আইতাৰ, যিহেতু সেইকাৰণে আহিলোঁ। আইতাৰ দাঁতটো অলপ দেখাই দিয়কচোন। এই দাঁত দেখা চাওক আপোনালোকে, এইটো দাঁতটো যিটো সৰিছে, নতুনকৈ অলপকৈ দাঁতটো গজালি ওলাইছে। আপোনালোকে দেখিছে, এইটো দুটা দাঁতৰ কাষতে এইটো ওলাই আহিছে। এইটো চাওক ভালকৈ, এইটো অলপকৈ ওলাই আহিছে, সেইকাৰণে আহিলোঁ। এইটো মানে আচৰিত কথাই আৰু যিমান বয়সতো আমাৰ আইতাৰ দাঁত ওলাইছে, আৰু মানে 100 বছৰ পাছতো তেখেতৰ এনেকুৱা অৱস্থাত আছে, খুব ভাল হৈ আছে, যদিও চকুৱে নেদেখে আৰু কাণে নুশুনে, চলা ফুৰা সকলো কৰিব পাৰে। খোৱা বোৱাটো আইতা সকলো ঠিকে আছে? ঠিকে আছে। হয়, আইতাৰ লগত কথা পাতিবলৈ অসুবিধা হৈছে, মানে আইতাই যিহেতু কাণেৰে নুশুনে আৰু চকুৱে নেদেখে, সেইকাৰণে তেখেতৰ পুত্ৰই কৈ দিছে। আপোনাৰ নামটো কৈ দিয়কচোন। ওম প্ৰকাশ ৰাণা। ওম প্ৰকাশ ৰাণা। হয়। আইতা আজি 101 বছৰ। 1 বছৰত ভৰি দিছে। হয়, আইতাৰ মাৰ ঘৰ নেপাল, কোন জেগা ক'ব পাৰিব নেকি? নাই, নাজানো, হয়, গৈ পোৱা নাই আজিলৈকে? গৈ পোৱা নাই। হয়, এই মানে যিহেতু আগতে প্ৰায় আমাৰ গোৰ্খা সম্প্ৰদায়ৰ মানুহবিলাকে নেপালৰ লগত প্ৰায় বিবাহ বাৰু আছিল। আমাৰ আইতাও তেনেকৈ কৈছে। যি কি নহওক, আমাৰ কাৰণে এইটো ভাল কথা। আইতা সদায় দীৰ্ঘায়ু হওক, ভালকৈ থাকক, সেইকাৰণে আহিলোঁ। 101 বছৰ বয়সতো যে আইতাৰ দাঁত ওলাইছে, এইটো আমাৰ কাৰণে নিশ্চয় ভাল কথা। এইটো কাৰণে যে আমাৰ এতিয়াও আইতাৰ শক্তি আছে। ঈশ্বৰে সদায় দীৰ্ঘায়ু কৰি ৰাখক, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।